মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি সেকেন্ড চেপ্টাৰলৈ আহিছো সেকেন্ড চেপ্টাৰটো হল তোমালোকৰ ভগ্নাংশৰ এই ভগ্নাংশৰ ওপৰত বেছ কৰি যিমান বিলাক কোৱেশ্চন কৰা হয় তাৰে কেইটামান আমি কেনেকৈ সলভ কৰিব লাগে দেখুৱাই দিছো ইয়াত তোমালোকৰ ফাৰ্স্ট কোৱেশ্চনটো চাইছা 2/9 4/3 আৰু 6/18 ভগ্নাংশটোৰ যোগফল কিমান হ'ব কেনেকৈ কৰিব লাগে দেখাই দিছো 2/9 4/3 6/18 আচ্ছা ইফালে চোৱা যাওক ওকে আসলে ফাইন 2/9 4/ কিমান আসলে পাহৰি যোৱা যায় 4/3 আৰু 6/18 4/3 6/18 এটা আমি ভগ্নাংশ কেনেকৈ উলিয়াম খুব শর্টকাট আমাক উলিয়াব লাগিব আচ্ছা ফাৰ্স্টতে আমাৰ 9 3 আৰু 18 ৰ এলসিএম উলিয়াব লসাগু উলিয়াব লাগিব 9 3 আৰু 18 ৰ লসাগু আমি কেনেকৈ উলিয়াম দেখাই দিছো ৰবা এনেকৈ লোৱা 9,3,18 একচুয়ালি যেতিয়া তোমালোকে স্মার্ট হবা তেতিয়া লসাগু এনেকৈ উলিয়াব লগিয়া নহব তোমালোকে জানিবা যে 18 টু আমি 3 ৰে হৰণ কৰিব পাৰো 9 ৰে হৰণ কৰিব পাৰো সেই কাৰণে ডাইৰেক্ট আমাৰ 18 হ'ব লসাগু কিন্তু তথাপি প্ৰসেসটো মই তোমালোকক দেখাই দিছো ইয়াত ফাৰ্স্ট তোমালোকে 3 লোৱা 3 3 জাৰ 9 3 1 জাৰ 3 3 6 জাৰ 18 এটা আকৌ 3 টাইমস 3 1 জাৰ 3 1 থাকিল ইয়াত 3 2 জাৰ 16 ওকে দেন ইয়াত এতিয়া পূৰণ কৰা 3 3 জাৰ 9 9 2 জাৰ 18 গতিকে 18 হল আমাৰ এলসিএম নাই লসাগু হল এবাৰ লসাগু লিওৰ পিছত আমাক কি কৰিব লাগিব আমাক কৰিব লাগিব কি এই 9 ৰে 18 হৰণ কৰিব লাগিব এই যে 3 3 জাৰ 9 বাকি থাকিল ইয়াত আমাৰ 2 মানে 2 টাইমস এই 2 দি আকৌ তোমালোকে এই 2ক আমাৰ পূৰণ কৰিব লাগিব 2 দুগুণ 4 ওকে ঠিক তেনেকৈ 3 দি 18ক পূৰণ হৰণ কৰিব লাগিব 3 দি যদি 18ক হৰণ কৰা তেনহলে আমাৰ ৰিজাল্ট কিমান থাকিব এইটো 3 2 3 দুগুণ 6 6 4 গুণ 24 এই 4 পূৰণ কৰিব লাগিব 6 4 গুণ 24 24 প্লাস 18 দি 18ক হৰণ কৰিলে একবাৰ যাব 1 * 6 = 6 খুব শর্টকাট কৰিব লগিয়া হয় তোমালোকে নেক্সট যেতিয়া আমি কি পাম এফালে তোমালোকে চাবা তেনেহলে 4 24 আৰু 6 এটা আকৌ তোমালোকে যোগ কৰিবা যোগ কৰোতে আকৌ প্ৰসেস ফলো কৰিব লাগিব ইফালে 24 + 6 30 30 + 4 34 হ'ব 34 আৰু ইফালে 18 এতিয়া যেহেতু আমি 2 ৰে হৰণ কৰিব পাৰো 2 17 জাৰ 34 2 9 জাৰ 17 এটো হল কি আমাৰ 17/9 17/9ক তোমালোকে আৰু মিশ্র ভগ্নাংশ প্ৰকাশ কৰিলে 9 9 বাৰ যদি তোমালোকে 9 * গুণ 9 হ'ব বাকি থাকিল কিমান 17 পৰা 9 গলে 8 থাকিব তেনেহলে আমাৰ ৰিজাল্টটো কি হ'ব লাগে ৰিজাল্টটো হ'ব লাগে হয় 17/9 নতুবা 9 1 মিক্স 8/9 এটা চোৱা যাওক আমাৰ অপচনত কি আছে আমাৰ অপচন কি আছে পিছৰখিনি তোমালোকে নকৰিলেও হ'ব তোমালোকে অপচন বিলাক চাইহে কৰিব লাগিব অপচনত যেনেকৈ আছে তেনেকৈ দিব লাগিব 17/19 হল আমালোকৰ আনসাৰ গতিকে এটা তোমালোকে লিখিবা নেক্সট কোৱেশ্চন দুটা সংখ্যাৰ পূৰণফল কোৱেশ্চন নম্বৰ 2 কথা কৈছো মই প্লাস দুটা সংখ্যাৰ পূৰণফল 5/4 তাৰ এটা 5/6 হলে আনটো কিমান হ'ব কি কৰিব লাগিব যেহেতু দুটা পূৰণ কৰি আমি পূৰণফল পাইছো তাৰ এটা দি আছে তেন্তে এটাই দি আনটো হৰণ কৰিব লাগিব কোনটো দি কোনটো হৰণ কৰিবা প্ৰথমটো আছে আমাৰ ডাঙৰ সংখ্যা মানে 5/4 এই 5/4ক 5/6 এ দি আমি হৰণ কৰিম না আমি হৰণফলটো উলিয়াই দিছো তোমালোকক ৰবা দেখাই দিছো আচ্ছা কি আছে আমাৰ পূৰণফলটো কিমান আছিল পূৰণফলটো আছিল 5/4 আৰু তাৰ এটা সংখ্যা কিমান আছিল 6/5 আছিল নেকি হয় কিমান আছিল এটো 5/6 আছিল 5/6 গতিকে 5/6 ৰে আমি কি কৰিম হৰণ কৰিম 5/6 কেনেকৈ কৰিবা এটো এতিয়া তোমালোকে জানা শিকি আইছা হয়তো যে 5/4 5/4 থাকক ডিভিশনৰ জায়গাত যদি আমি ইনটু দিও পূৰণ দিও তেনহলে এটো উল্টি যাব এটা হ'ব 6/5
হয়নে এতিয়া 5 5 কেনসেল কৰি দিয়া আৰু 2 দিয়ে 2 দুগুণ 4 আৰু 2 3 গুণ 6 দ্যাট মিন্স 3/2 অপশনত চাওঁ কেনেকৈ আছে ইয়াত আছে তোমালোকৰ অপশন নম্বৰ 3 এটা তোমালোকৰ আনসাৰ নেক্সট কোৱেশ্চন তো আছে কি নেক্সট কোৱেশ্চন তো আমাৰ এনেকৈ আছে তলৰ কোনটো ভগ্নাংশ অধক্ৰমত প্ৰকাশ কৰা হৈছে অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ আচ্ছা ডাঙৰৰ পৰা সৰুলৈ তোমালোকে সববিলাকতে লক্ষ্য কৰিছানে যে সববিলাকতে আমাৰ কি লব একে আৰু হৰবিলাক আমাৰ বেলেগ বেলেগ হয়নে হৰবিলাক যিটো সবতকৈ যিটো আমাৰ হৰ সৰু হ'ব সেইটো হ'ব সবতকৈ ডাঙৰ সংখ্যা হয়নে তেনেহ'লে হৰ ইয়াত তোমালোকে চাইছা তোমালোকৰ 13 সবতকৈ সৰু 19 তাতকৈ ডাঙৰ তাৰপিছত 25 তাৰপিছত 27 হয়নে যেহেতু হৰ সবতকৈ সৰু গতিকে এইটো হ'ব আমাৰ সবতকৈ ডাঙৰ সংখ্যা তাৰপিছত এইটো ডাঙৰ তাৰমানে অপশ্যন নম্বৰ 2 টো কাৰেক্ট নাই এইটো লিখিব লাগিব নেক্সট কোৱেশ্চন এইবাৰ আকৌ লব কি হৰ একেই কিন্তু লববিলাক বেলেগ বেলেগ ঊৰ্ধ্বক্ৰমত সজাব কৈছে মানে সৰুৰ পৰা ডাঙৰলৈ আচ্ছা এইটো তোমালোকে চোৱা 5/17 9/17 8/17 10/17 হয় নাই এতিয়া ওপৰটো সবতকৈ যিটো ডাঙৰ হ'ব সেইটো হ'ব আমাৰ সবতকৈ ডাঙৰ সংখ্যা তেনে সবতকৈ ডাঙৰ কোনটো এইটো লাষ্টত থাকিব লাগিব এইটো লাষ্টত ক'ত আছে এইটো লাষ্টত আমাৰ ইয়াত আছে হয় নাই আৰু সবতকৈ সৰু সংখ্যা কোনটো হ'ব 5/17 হয় নাই 5 যেহেতু সবতকৈ সৰু 5/17 তাৰ মানে আমাৰ অপশ্যন 4 টো কাৰেক্ট যদি দুটা তোমালোকে কৰিব পাৰা ভালদৰে চালে শৰ্টকাটত কামটো কৰিব পাৰিবা শৰ্টকাট কৰিব লাগে একচুয়ালি টাইমৰ কথা আছে তাত এতিয়া এইটো আমাৰ কৰিবলগীয়া অংক 5 নম্বৰটো মই তোমালোকক কৰাই দেখাই দিছো এটা আমাৰ জাস্ট পূৰণ কৰিব দিছে কেনেকৈ পূৰণ কৰিবা ইয়াত লিখা আছে 2 mix 1/2 2 mix 1/2 into 3 mix 1/3 into 4 mix 1/4 এটা আমাক পূৰণ কৰিব দিছে এটা পূৰণ কৰিব লাগিব ইয়াত কোনো শৰ্টকাট নাই এয়া আমি কৰিমে ধামধুম 2 2 দুগুণ 4 4 একে 5 ওপৰত 5 তলত 2 ঠিক তেনেকৈ ইয়াত হ'ব ওপৰত 10 তলত হ'ব 3 আৰু ইয়াত হ'ব 4 4 16 16 plus 17 17/4 বাস এখিনিয়ে হ'ল কিন্তু আমাৰ কাটাকাটি যেহেতু নাযায় কাটাকাটি নযোৱাৰ কাৰণে আমাক ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰিবলগীয়া হয় আমি কেনেকৈ কৰিছো চোৱা তোমাকে আচ্ছা 2 3 গুণ 6 6 4 গুণ 24 24 তোমালোকে লিখি ললা এটা লিখাৰ পিছত এনেকৈ কৰিবা 5 দি তোমালোকে 17ক পূৰণ কৰা 10ক কৰিব নালাগে বা কৰিলেও হয় কিন্তু এইটো কৰিলে সুবিধা হ'ব 5 7 35 remaining 3 5 1 5 5 plus আমাৰ 85 তোমালোকে গমে পোৱা 85 হ'ল এটা যেহেতু 10 দি মাল্টিপল কৰিবলৈ বাকি আছে গতিকে এটা শূন্য লগাই দিলে হ'ল তেনেহলে 850/24 আমাৰ ৰিজাল্ট চাও ৰিজাল্টত কেনেকৈ আছে ভগ্নাংশ মিশ্ৰত আছে হা নাই যেহেতু মিশ্ৰত আছে লগ লগ আমাক মিশ্ৰত লৈ প্ৰকাশ কৰিব লাগিব কেনেকৈ আমি মিশ্ৰত কৰিম আচ্ছা মিশ্ৰত তোমালোকৰ ডিনোমিনেটৰ কিমান আছে 12 আছে 12 plus 24 আছে তুমি এটা কাম কৰা আমি কৰিম কি কাটাকাটি কৰিম 2 এৰে 2 12 24 হয় তাৰপিছত 2 4 গুণ 8 তাৰপিছত 2 দুগুণ 4 বাকি থাকিল 1 5 তেনেহলে আমাৰ ৰিজাল্টটো কিমান হ'ল 425/12 আচ্ছা এতিয়া এই 425/12 যে আছে এইটোক আমি কৰিম কি মিশ্ৰত প্ৰকাশ কৰিম মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰিছো তাৰ কাৰণে তোমালোকক হৰণ কৰিব লাগিব হৰণ আমি কেনেকৈ কৰিম 425 তাৰপিছত ইয়াত আহিল আমাৰ কি 12 12 4 বাৰং 48 বেছি হৈ যায় 3 বাৰং 36 36 নাই ইয়াতে বিয়োগ কৰিবা 12 পৰা 6 গলে 6 হয় না আৰু ইয়াত থাকিল আমাৰ 5 65 তেনেহলে 5 বাৰং 60 60 বাকি থাকিল 5 হয় না তেনেহলে আমাৰ 35 মিক্স 5/12 এবা 35 মিক্স 5/12 হ'ব আমাৰ আনসাৰ চোৱা যাক আমাৰ অপচনত এটা আছে নে নাই
কিমান আছিলে 35 মিক্স না সৰি 35 কিয় হ'ব 12 3 যা ঠিক আছে 35 মিক্স 5/12 35 মিক্স 5/12 অপশ্যন 4ত আছে গতিকে এইটো এনসাৰ হা গতিকে এনেকৈ এইবিলাক সলভ কৰিব লাগে তোমালোকে কিবা জনাৰ বাকি থাকিলে তোমালোকে কমেন্টত জনাবা কমেন্টত জনাৰ লগে লগে তোমালোকৰ কাৰণে ভিডিঅ' বনাই দিয়া হ'ব আৰু তোমালোকৰ সুবিধা হ'ব থ্যাংক ইউ